জাতীয় বিদ্যালয় বৰবৰী এই বিদ্যালয়খন 2025 আৰু 26 বৰ্ষৰ পৰা অনুষ্ঠিত হ'ব। ইয়াত অংকুৰ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে প্ৰথমতে অনুষ্ঠিত কৰা হ'ব। তাৰ পিছত এখন উন্নীত হায়াৰ ছেকেণ্ডাৰী এখন কৰা হ'ব। হায়াৰ ছেকেণ্ডাৰী আৰ্টছ ছায়েন্স কমাৰ্চ এই তিনিটা পৰ্যায়ত কৰাৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে এই অঞ্চলৰ উদীয়মান ডেকা ল'ৰাসকলে। গতিকে মই এই বৃহত্তৰ ৰাইজৰ মই সহায় সহযোগিতাটো কামনা কৰিছোঁ। ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হ'ব? ক্লাছ হ'ব জানুৱাৰী 1 তাৰিখৰ পৰা আৰম্ভ হ'ব। বৰ্তমান সময়ত এডমিশ্যন চলি আছে? এডমিশ্যন চলি আছে এতিয়া বৰ্তমান। এডমিশ্যন ফিজ কেনেকুৱা? এডমিশ্যন ফিজ এনে 1500 আৰু আজিয়ে যদি এডমিশ্যন লয় তেতিয়াহ'লে 500 হ'ব। প্ৰথম কথাটো হৈছে কি যে মানৱ সম্পদ সৃষ্টিৰ কাৰণে বা যিটো এটা অনুষ্ঠান মহান দৰ্শন এটা মানে কি দিছে জ্ঞান দৰ্শন এই বিদ্যালয়খনৰ মাধ্যমেৰে এই বৃহত্তৰ অঞ্চলৰ বিশেষকৈ পশ্চিম দৰং অঞ্চলৰ অনাগত দিনলৈ আগবঢ়া যিবিলাক নৱপ্ৰজন্ম আছে তেওঁলোকৰ কাৰণে এটা মহান অনুষ্ঠান বুলি মই অনুভৱ কৰিছোঁ আৰু সেই অনুভৱেৰে ইয়ালৈ আহিছোঁ। আৰু ইয়াৰ জৰিয়তে এই অঞ্চলৰ অকল যে শিক্ষাই হয় শিক্ষা নহয় সকলো দিশৰ পৰিৱেশে এটা বিশেষভাৱে গতি লাভ কৰিব বুলি মই আশা কৰি ইয়ালৈ আহিছিলোঁ। আৰু ইতিমধ্যে তেনেধৰণৰ আলোচনা বা তেনেধৰণৰ চিন্তা চৰ্চাৰে ইয়াত আজি উপবিষ্ট হৈছে বৃহত্তৰ অঞ্চলৰ বিশেষ শিক্ষাবিদসকল। কেইবাজনো বিশেষকৈ ৰিটায়াৰ্ড হেডমাষ্টাৰ ইয়াত উপস্থিত আছে আৰু এনেকুৱা প্ৰাইভেট ছেক্টৰৰ কেইবাজনো ৰিটায়াৰ্ড অধ্যক্ষ মহোদয় ইয়াত উপস্থিত আছেহি। আৰু তেনেধৰণৰ সকলোৰে বা উঠি অহা প্ৰজন্মখিনি যিখিনি আজি নিবনুৱা এটা সমস্যা বুলি অনুভৱ কৰা হৈছে আৰু এই নিবনুৱাখিনি নিবনুৱা বুলি অনুভৱ নকৰি বিশেষ শিক্ষা গ্ৰহণ কৰি তেওঁলোকে নিজেই এখন বিশেষ অনুষ্ঠান জন্ম দি তাৰ মাধ্যমেৰে তেওঁলোকে অনাগত দিনত আকৌ নৱপ্ৰজন্মক মানৱ সম্পদ হিচাপে যিটো সৃষ্টি কৰিব বিচাৰিছে এই চিন্তা চৰ্চাটো সঁচাকৈ মহান আৰু এই মহানতা অনুভৱক আমি সঁচাকৈ স্বীকাৰ্যভাৱে গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ লগে লগে এই বৃহত্তৰ অঞ্চলৰ পশ্চিম দৰং অঞ্চল বিশেষকৈ ক'ব গ'লে পশ্চিম দৰং অঞ্চলত এনেকুৱা ধৰণৰ শিক্ষা অনুষ্ঠান গঢ় লৈ উঠিছে। ইয়াৰ মাধ্যমত মই ভাবোঁ এইখনো এখন মহান অনুষ্ঠান হ'ব বুলি আশা কৰিছোঁ আৰু ইয়াৰ জৰিয়তে অনাগত দিনত এই অঞ্চলে এটা নতুন মেছেজ বা খবৰ বাৰ্তা পাব বুলি মই আশা কৰিছোঁ। প্ৰাথমিকৰ পৰা ক্লাছ 6লৈ এইটো ষ্টাৰ্ট হ'ব মেইনলি। এইটো মানে চিপাঝাৰ সমষ্টিৰ বৰবৰীত তেনেধৰণৰ অনুষ্ঠান নাই। গতিকে এতিয়া প্ৰতিযোগিতাৰ যুগ। এই প্ৰতিযোগিতাত আগবাঢ়ি যাব লাগিলে ঠাই এখন ডেভেলপ হ'ব লাগিলে ইয়াত শিক্ষাৰ লগত যথেষ্ট সম্পৰ্ক আছে। গতিকে অনুষ্ঠানখনে এইটো পাতনি আজি ইয়াৰ উদ্বোধন হ'ল, আজিৰ পৰা ফৰ্ম দিয়া হ'ব। গতিকে এইখনে আকৌ ভৱিষ্যতে এখন ভাল শিক্ষানুষ্ঠান হ'ব বুলি আশা ৰাখি আঞ্চলিক ৰাইজৰ সহযোগত এই অনুষ্ঠানখন আহ্বান কৰা হৈছে।